মোৰ ডিচিৰ লগত অলপ মই ডিচিক অকণমান টানকৈ কৈছোঁ, সমালোচনা কৰিছোঁ। মোৰ খং উঠিছে ডিচিৰ ওপৰত, শিৱসাগৰ ডিচিৰ ওপৰত। 13টো যি সময়ত মই CMৰ পৰা উলিয়াই লৈছোঁ, সেই সময়ত আপুনি কিয় কৈছে নালাগে? আপুনি কালি মোক কৈছে, আজি CMক কৈছে। এতিয়া মই ক'বলৈ বেয়া পাই আছোঁ, যেতিয়া CMৰ লগত আপুনি কথা পাতিছে মই চব কথা গম পাই আছোঁ। মইতো এইটো কৈছোঁ কি আপুনি 8,000 দিছে, তাৰ মধ্যে 75% ৰিজেক্টেড হৈ গ'ল বিকজ ইটছ ডুপ্লিকেট। এইটো বাদ দিয়ক না, এইটো মই কিয় দিব লাগে আপোনাক মই কিয় দিব লাগে? ये जो एप्लीकेशन आना है आपके लिए आना पड़ेगा। तो आपका जो सर्कल ऑफिसर है, आपका ADC ये है, आप DC हो, आपके लिए आएगा। मुझे क्या आना पड़ता है? क्योंकि आप लोग का जो सिस्टम है ये अच्छा नहीं है। मैं पीयूषक पठियाई दिছোঁ, पीयूषर লগত মিটিং ফোন কৰি কমপ্লিট কৰিলে। মই চিফ মিনিষ্টাৰৰ লগত কথা পাতিবলৈ ভাল, ডিচিৰ লগত কথা পাতিবলৈ বেয়া। মই পীयूषৰ লগত মন্ত্ৰীৰ লগত কথা পাতিবলৈ ভাল, মোৰ সমষ্টিৰ মোৰ ডিচিৰ লগত মই কথা পাতিবলৈ বেয়া। अरे यू आर पब्लिक सर्वेंट होके आप मुझे जो सम्मान देना है ये सम्मान भी नहीं देते हो, और आप जैसे ये काम करना है काम भी नहीं करते हो। आप सिर्फ और सिर्फ और मिनिस्टर का पास जाके वो मिनिस्टर को खरीदारी करके बचने के लिए कोशिश करने से नहीं होगा भाई। आप DC हो, IS हो, तुम 46,000 लोगों का जो 25,000 जो कॉम्पेंसेशन देना है ये मिलना पड़ेगा। नहीं मिलेगा तो मैं नहीं छोड़ूंगा। मेरा 46,000 लोगों का इतना पीड़ा चल रहा है, फ्लाइट चल रहा है, और आप खेल रहा है। ऐसे नहीं चलेगा। डीसी साहब देखो, सुनो, अच्छा से सुनो, मैं दूसरा MLA जैसा नहीं हूँ। आप जैसा काम कर रहा है ऐसे बात करना है तो मुझे चला जाओ, तुम चला जाओ, तुम चला जाओ भाई, तुम चला जाओ। तो लेकिन तुम ये करना पड़ेगा। तो 46 का जो बेनिफिशियरी है, ये पूरा 46 का लोगों का घर में 15,000 प्लस 10,000 मिलना पड़ेगा। 6,000 মানুহৰ মোৰ বেমাৰ হৈছে, কি কয় মোৰ বেনিফিচিয়াৰী 46,000 মানুহে অহা পৰহিলেৰ ভিতৰত পইচা পাব লাগিব। মই চিফ মিনিষ্টাৰক কালি বনাই দিলোঁ। চিফ মিনিষ্টাৰে নিজে মোক আজি আকৌ ফোন কৰিলে। চিফ মিনিষ্টাৰে ফোন কৰি এখেতৰ লগত মোক কনফাৰেন্স কৰাই দিলে। মোক কৈ দিয়া নাই যে কনফাৰেন্সত আছোঁ, মোক শুনাই আছে। চিফ মিনিষ্টাৰে কৈ আছে শুনছোঁ, তাৰ কথা শুন, এনেকৈ কৈছে। মই শুনিছোঁ, শুনাৰ পাছত তাৰপিছত মোৰতো মাথাটো গৰম উঠি আছে। কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি গোটেই 4খন জিলাৰ কাৰণে মুঠতে 1 লাখ ফেমিলিকে 15,000 টকাকৈ পইচা দিব লাগে বুলি আপুনি ASDM আমাৰ এছডেমা বুলি যিটো কয়, আমাৰ এছডেমাৰ ৱেবছাইটটোত অকল 1 লাখটা পৰিয়ালেহে 15,000 পাব লাগে বুলি 4খন জিলাত তেওঁ পাৰ্মিশ্যন দি থৈছে। মই ক'লোঁ যে মোৰ জিলাতেই প্ৰায় 37,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে, 37,000টা পৰিয়াল। গতিকে গোটেই 4খন জিলাৰ কাৰণে আপুনি 1 লাখ দিলে কি হ'ব? সেইকাৰণে কাইলৈ মোৰ জিলাখনৰ কাৰণে, মানে আমাৰ সমষ্টিকে ধৰি গোটেইবিলাকৰ কাৰণে হেৰিটো খুলি দিব লাগে। কি কয় আপোনাৰ এছডেমাৰ ৱেবছাইটটো খুলি দিব লাগে, যাতে আমাৰ প্ৰত্যেকটো পৰিয়ালে 15,000 টকাকে প্ৰথমতে, তাৰপাছত 10,000 টকা শিৱসাগৰ জিলাৰ মানুহখিনিয়ে পায়, 25,000 টকা যাতে পায়। তো সেইটো হৈ গ'ল। মই ৰাতি ডিচিকো জনাই দিলোঁ যে CMে কাইলৈ খুলি দিব। আপুনি যিমান আমাৰ এপ্লিকেশ্যন আছে, আপুনি যিখিনি ডুপ্লিকেচি আছে সেইখিনি আঁতৰাই যিখিনি জেনুইন এপ্লিকেশ্যন চবকে কাইলৈৰ কাৰণে আপুনি ৰেডি কৰক। তেওঁতো উল্টা পুল্টা কথা কয়। মই ক'লোঁ যে নহ'ব, মই CMৰ লগত কথা পাতিছোঁ, প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব। তেওঁ কয় যে নহয়, আমাৰ লগত আছে এতিয়া কেইবাটাও এনেকুৱা ডুপ্লিকেচি হোৱাবিলাক আকৌ আমি পাই যাম, কেঞ্চেল হোৱাবিলাক পাই যাম, সেইবিলাকৰ লগত আমি মিলাম। মোৰতো খং উঠি গ'ল যে আপুনি গোটেই 4খন জিলাৰ কাৰণে 1 লাখ দিছে, আৰু শিৱসাগৰ জিলাতে 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে। বাকী 3খন জিলাৰ মানুহ ক'ত সোমাব? গতিকে আপুনি এইটো খুলি দিবলৈ লৈছে, কিয় আপুনি উল্টা পুল্টা কথা কৈ আছে? তো তেতিয়া যেতিয়া এইটো হ'ল, তাৰপিছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে, মই আজি ৰাতিপুৱা 10টা বজাত মুখ্যমন্ত্ৰীলৈ হোৱাটছআপত জনালোঁ যে আপুনি আমাৰ SDMৰ যিটো হেৰি কি কয় আপোনাৰ ৱেবছাইট, এইটো খুলি দিব লাগে। তেখেতে 12:30 বজাত মোলৈ ফোন কৰিলে। ফোন কৰি ক'লে যে তোমালোকৰ DCSনো উল্টা পুল্টা কথা কৈছে, তোমালোকৰ DCSন এইটো নহ'লেও হ'ব বুলি কৈছে।
তো এই বুলি তেওঁ মোক এটা কনফাৰেন্স লগাই দিলে তেতিয়া মই নিজে দেখিলোঁ যে ডিচিয়ে একদম উল্টা পুল্টা কথা কৈছে ডিচিয়ে কমপ্লিটলি উল্টা পুল্টা কথা কৈ তেওঁ কৈছে যে ইয়াত যিটো খুলি থোৱা আছে সিমানটোতে তেওঁ মিলাই দিব তেতিয়া মোৰ খং উঠিলে মই চিফ মিনিষ্টাৰক ক'লোঁ যে এনেকৈ নহ'ব এইটো নহ'ব মোৰ প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে অলপ সময়ৰ পাছতে ডিচিয়ে তোমাক ফোন কৰিব আৰু ডিচিৰ লগত মিটিং কৰি লোৱা 4 বজাত মিটিং হ'ল ডিচিয়ে ফোন কৰিলে মই 4 বজাত মিটিং কৰিবলৈ গ'লোঁ ডিচিয়ে আকৌ পুৰণি কেছেটখনকে বজাইছে কৈছে যে আমাৰ হাতত যিখিনি ইতিমধ্যে কেঞ্চেল হৈছে বা এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইবিলাক মিলাই মই যেনে তেনে আপোনাৰ কামটো কৰি দিম মই ক'লোঁ এইটো মোৰ কাম কৰাৰ কথা নহয় 37,000 পৰিয়াল শিৱসাগৰ সমষ্টিত ক্ষতিগ্ৰস্ত হৈছে 37,000 পৰিয়ালৰ ভিতৰত এটা পৰিয়ালে নাপালেও মই আপোনাক সোধাই নেৰোঁ নাম্বাৰ 1 গতিকে আপুনি CMA দিম বুলি কওঁতে আপুনি কিহৰ উস্তাদি মাৰিছে 1 নম্বৰ 2 নম্বৰ মই কৈছোঁ যে এতিয়ালৈকে অকল কি কয় আপোনাৰ ডিমৌ সমষ্টিত 8,000টা পৰিয়ালে পাইছে তো বাকীবিলাকে পোৱা নাই ডিমৌৰ মিনিষ্টাৰে বাৰম্বাৰ এওঁক ৰিকুৱেষ্ট কৰি আছে এওঁ পাত্তা দিয়া নাই সুশান্ত বৰগোহাঁইক এওঁ পাত্তা দিয়া নাই তাৰপিছত নাজিৰাৰ 17,000 মানুহে পাইছে মোৰতো 22,000 পৰা 24,000 মানুহে পালে মোৰতো অলপ বেছিয়ে পাইছে তাৰ পাছতো মোৰ 37,000 মানুহৰ কমপ্লিট পোৱা নাই কাৰণে মই ধৰি আছোঁ তেওঁলোকেতো ধৰিবই পৰা নাই মই যেতিয়া ধৰিলোঁ ডিচিয়ে উল্টা পুল্টা কথা কৈছিলে মই সেইকাৰণে ডিচিক আজি তীব্ৰ সমালোচনা কৰিছোঁ একদম স্পষ্ট কৰি দিছোঁ যে অহা পৰহিলৈৰ ভিতৰত মোৰ সমষ্টিৰ বানপানী খোৱা প্ৰত্যেকটো পৰিয়ালে যদি 15,000কে টকা নাপায় তেতিয়াহ'লে ডিচিৰ ওপৰত একশ্যন লোৱা হ'ব বুলি মই জনাই দিছোঁ আৰু লগতে কাইলৈ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ শিৱসাগৰত যিবিলাক ছাৰ্ভে হৈ আছে ছাৰ্ভেবিলাকত যিটো গণ্ডগোল হৈছে তাৰ সমস্যাবিলাক ছৰ্ট আউট কৰিবৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব দিছে পীযুষ হাজৰিকা ডাঙৰীয়াই মোলৈ ফোন কৰিছিলে কাইলৈ টেলিকনফাৰেন্স হ'ব ভিডিঅ' কনফাৰেন্স হ'ব আৰু অহা মঙলবাৰে পীযুষ হাজৰিকা ডাঙৰীয়া নিজে শিৱসাগৰলৈ আহি শিৱসাগৰৰ উপায়ুক্ত আৰু মোক লগত লৈ এখন বৈঠক হ'ব আৰু টাউন আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে যাতে সঠিকমতে ছাৰ্ভে কৰি সঠিকমতে ক্ষতিপূৰণ পায় যিটো মই 10 লাখ টকা ডিমাণ্ড কৰি আছোঁ চৰকাৰে 1,70,000 পৰা 3,85,000 টকাহে দিম বুলি কৈ আছে মই 10 লাখ টকা কৈ আছোঁ সেইটোতো গণ্ডগোল সেই কথাখিনি পাতিবৰ কাৰণে অহা মঙলবাৰৰ দিনা অৰ্থাৎ 25 তাৰিখ নে 26 তাৰিখৰ দিনা পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ শিৱসাগৰলৈ আহিব বৈঠক হ'ব আৰু সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব